এটা গুড নিউজ আৰু এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম কথা আমাৰ NPSৰ খবৰ হয় এইটো এটা, আৰু NPSৰ যিখিনি গ্ৰাহক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। কাৰণ আমাৰ NPSৰ গ্ৰাহকৰ বাবে ভাল খবৰটো হ'ল যে এতিয়াৰ পৰা 80% ধন তেওঁলোকে মানে উলিয়াব পাৰিব। 80% ধন উলিওৱাৰ অনুমতি দিয়া হৈছে নেশ্যনেল পেঞ্চন ছিষ্টেম, যিটো আমি চমুকৈ NPS বুলি কওঁ। কাৰণ ইয়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে আৰু 16 ডিচেম্বৰত পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPSৰ বৃহৎ সংশোধনীৰ কথা ঘোষণা কৰে। এই সংশোধনীসমূহ সেইসকল গ্ৰাহকৰ বাবে যিসকল চৰকাৰী কৰ্মচাৰী নহয়। কমন স্কিম আৰু মাল্টিপল স্কিম ফ্ৰেমৱৰ্কৰ অধীনত ধন উলিওৱাৰ নিয়ম সলনি হৈছে। এতিয়ালৈ এজন গ্ৰাহকে 60 বছৰ সম্পূৰ্ণ কৰা বা অৱসৰ লোৱাৰ পিছত NPSত জমা হোৱা নিজৰ ফাণ্ডৰ 60% ধন উলিয়াব পাৰিছিল। বাকী 40% এনিউইটি কিনাৰ বাবে ব্যৱহাৰ কৰিব লাগিছিল। এতিয়া নিয়ম সলনি হৈছে। যদি গ্ৰাহকৰ কৰ্পাছ 12 লাখতকৈ অধিক হয় তেন্তে তেওঁলোকে 80% ধন উলিয়াব পাৰিব। বাকী 20%ৰ ব্যৱহাৰ এনিউইটি ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব। নিজৰ ধনৰ ওপৰত নিয়ন্ত্ৰণ বাঢ়িব। গ্ৰাহকৰ বিশেষজ্ঞসকলে কয় যে নিয়মৰ এই পৰিৱৰ্তনৰ ফলত নিজৰ ধনৰ ওপৰত গ্ৰাহকে অধিক নিয়ন্ত্ৰণ লাভ কৰিব। প্ৰস্থানৰ সময়ত অধিক ধন উলিয়াব পাৰিব। তেওঁলোকৰ প্ৰয়োজন অনুসৰি অৱসৰৰ ধনৰ ব্যৱহাৰ কৰিব পাৰিব। যদি গ্ৰাহকৰ মুঠ কৰ্পাছ 8 লাখতকৈ অধিক নহয় তেন্তে তেওঁলোকে প্ৰস্থানৰ সময়ত সম্পূৰ্ণ ধন উলিয়াব পাৰিব। যদি গ্ৰাহকৰ কৰ্পাছ 8 লাখৰ পৰা 12 লাখৰ ভিতৰত হয় তেন্তে তেওঁলোকে এককালীন 6 লাখ পৰ্যন্ত উলিয়াব পাৰিব। বাকী থকা ধন এনিউইটি ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব, যাৰ ম্যাদ ন্যূনতম 6 বছৰ।